নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকো অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণী গণিতৰ ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তু। এই পাঠৰে আজি আমি পৃষ্ঠা নম্বৰ 63 থকা খালী ঠাই পূৰ কৰা কেইটা আমি কৰিবলৈ শিকিম। ইয়াতে কিছুমান আমাক চিত্ৰ দিয়া আছে, সেই চিত্ৰবোৰ আমি দ্বিমাত্ৰিক নে ত্ৰিমাত্ৰিক, তলৰ সংখ্যা, বাহু আৰু কাষৰ সংখ্যা আৰু শীৰ্ষবিন্দুৰ সংখ্যা আৰু নামবোৰ লিখিব লাগে। আমি প্ৰথম ছবিটো চাওঁ আহা। তোমালোকে মন কৰা, এই ছবিটো যদি চোৱা তোমালোকে দেখিবলৈ পাইছা এইটো হৈছে এটা ত্ৰিভুজৰ ছবি। প্ৰথমে আমি ক'ব লাগে যে এই ছবিটো দ্বিমাত্ৰিক হয় নে ত্ৰিমাত্ৰিক হয়। এই ছবিটোত মাত্ৰ দিশ আৰু প্ৰস্থ আছে, গতিকে এই ছবিটো হ'ব এটা দ্বিমাত্ৰিক বস্তু। গতিকে তোমালোকে ইয়াৰ উত্তৰ লিখিব লাগিব, খালী ঘৰত লিখিব লাগিব তোমালোকে দ্বিমাত্ৰিক। তাৰপিছতে যদি আমি চাওঁ তলৰ সংখ্যা, এটা ত্ৰিভুজত মাত্ৰ এখন তল থাকে, সেইকাৰণে তলৰ সংখ্যাত লিখিব লাগিব 1। বাহুৰ সংখ্যা কেইটা আছে? ত্ৰিভুজত বাহু আছে তিনিটা বাহু আমি দেখিবলৈ পাইছোঁ, গতিকে বাহুৰ সংখ্যা লিখিব লাগিব 3। শীৰ্ষবিন্দু কেইটা আছে? শীৰ্ষবিন্দু হিচাপ কৰি চালে আমি পাম 1, 2, 3। তিনিটা শীৰ্ষবিন্দু আছে, গতিকে শীৰ্ষবিন্দু লিখিব লাগিব 3। আৰু নাম, যিহেতু এইটো এটা ত্ৰিভুজ হয়, গতিকে তোমালোকে নামত লিখিব লাগিব ত্ৰিভুজ। গতিকে তালিকাখন পূৰ কৰিলে ত্ৰিভুজৰ কাৰণে প্ৰথমে পাবা দ্বিমাত্ৰিক হ'ব, তলৰ সংখ্যা 1, বাহুৰ সংখ্যা 3, শীৰ্ষবিন্দুৰ সংখ্যা 3 আৰু চিত্ৰটোৰ নাম হৈছে ত্ৰিভুজ। এবাৰ আমি ইয়াৰ পিছৰ ছবিটো চাওঁ আহা। এই ছবিটোত এটা বৃত্ত দিয়া আছে। বৃত্ত হয় এটা দ্বিমাত্ৰিক বস্তু, গতিকে তোমালোকে খালী ঘৰত লিখিব লাগিব দ্বিমাত্ৰিক। বৃত্ত এটা তল থাকে এখন, ইয়াতে এখন তল আছে মাত্ৰ, গতিকে তলৰ সংখ্যাত লিখিব লাগিব 1। আৰু বৃত্তটোত কোনো কাষ বা বাহু নাই, সেয়ে তোমালোকে কাষ বা বাহুৰ সংখ্যাত লিখিব লাগিব 0। শীৰ্ষবিন্দু, ইয়াত কোনো শীৰ্ষবিন্দু নাই, শীৰ্ষবিন্দু ঘৰতো লিখিব লাগিব 0। আৰু এই ছবিটোৰ নাম কি ক'লে? যিহেতু এটা বৃত্ত হয়, গতিকে তোমালোকে নামৰ ঠাইত লিখিব লাগিব বৃত্ত। তেতিয়াহ'লে আমি দেখিলোঁ যে বৃত্ত হৈছে এটা দ্বিমাত্ৰিক বস্তু, মাত্ৰ এখন তল আছে, কাষ বা বাহু নাই, শীৰ্ষবিন্দু নাই, গতিকে 0 লিখিব লাগিব, আৰু ছবিটোৰ নাম হৈছে বৃত্ত। ইয়াৰ পিছৰ ছবিটো চাওঁ আহা। এই ছবিটোত আমি দিশ, প্ৰস্থ আৰু উচ্চতা তিনিটা বস্তু দেখিবলৈ পাইছোঁ। আৰু এই ছবিটো যদি তোমালোকে তুলনা কৰা, এই ছবিটো দেখিবলৈ এটা জুইশলা বাকচ, এটুকুৰা ইটা বা এখন বন্ধ কিতাপৰ নিচিনা দেখিবলৈ পাইছা। এই আকৃতিটো হ'ব এটা ত্ৰিমাত্ৰিক বস্তু, খালী ঘৰত লিখিব লাগিব ত্ৰিমাত্ৰিক। তাৰপিছতে আমি হিচাপ কৰোঁ আহা তলৰ সংখ্যা। ইয়াতে কেইখন তল আছে? তুমি ভাবি লোৱা যে তুমি যদি এই যিটো চিত্ৰ দিয়া আছে, এই চিত্ৰটোৰ ভিতৰত যদি তুমি সোমাই আছা, ভাবি লোৱা এই ছবিটোৰ ভিতৰত সোমাই আছা। যেনেকৈ তোমালোকে এতিয়া তোমালোকৰ ৰুমটোত বা এটা কোঠাৰ ভিতৰত যদি তুমি সোমাই থাকা, তেতিয়াহ'লে তুমি কি দেখিবা? তোমালোকৰ সোঁফালে এখন বেৰ দেখিবা, বাওঁফালে এখন বেৰ দেখিবা, ওপৰৰ ফালে তোমালোকে চিলিংখন দেখিবা, আকৌ তোমালোকে তলৰ ফালেও কি দেখিবা? মজিয়াখন দেখিবা। তাৰ লগতে তোমালোকৰ আগফাল আৰু পাছফালেও তোমালোকে কি কৰিবা? দুখনকৈ বেৰ দেখিবলৈ পাবা বা ৱাল দেখিবলৈ পাবা। তেতিয়াহ'লে মুঠতে কেইখন হ'ব? আকৌ এবাৰ তোমালোকে হিচাপটো উলিয়াই লোৱা, কেনেকৈ মিলাবা? তোমালোকে সোঁফালে এখন, বাওঁফালে এখন, ওপৰ ফালে এখন, তলৰ ফালে এখন, আৰু আগফালে এখন আৰু পাছফালে এখন। মুঠতে কেইখন হ'ব? 6খন। গতিকে তলৰ সংখ্যা লিখিবা তোমালোকে 6খন। তল বা পিঠি কেইখন থাকিব? 6খন থাকিব। তাৰপিছতে চাম বাহুৰ সংখ্যা। ইয়াতে বাহু কেইটা আছে হিচাপ কৰোঁ আহা। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12। ইয়াতে বাহু আছে 12টা। তোমালোকে বাহুৰ সংখ্যাটো মনত ৰাখিবৰ কাৰণে আৰু এটা উপায় ল'ব পাৰা, সহজ নিয়ম ল'ব পাৰা, যিটো নিয়ম লৈ তোমালোকে সহজে মনত ৰাখিব পাৰিবা। তোমালোকে কি কৰিবা? তোমালোকে যদি ছবিটো দেখিবলৈ পাইছা, ইয়াতে তোমালোকে ওপৰ অংশটো মন কৰা। ওপৰ অংশটো দেখিবলৈ এটা আয়তৰ নিচিনা, আৰু তলৰ অংশ দেখিবলৈ এটা আয়তৰ নিচিনা। সেইকাৰণে কি কৰিবা? যদি ওপৰ অংশটো যদি চোৱা তোমালোকে, এই আয়তটোত কেইটা তল আছে বা কেইডাল বাহু আছে? ইয়াতে যিহেতু এটা আয়তত 4ডাল বাহু থাকে, গতিকে ওপৰৰ পিঠিখনত যদি চাওঁ আমি ইয়াতে 1, 2, 3, 4ডাল বাহু দেখিবলৈ পালোঁ। ঠিক একেধৰণে তলৰ অংশত যদি চোৱা 1, 2, 3, 4, 4ডাল বাহু দেখিবলৈ পালা। ওপৰত 4ডাল আৰু তলত 4ডাল। তাৰপিছতে আকৌ চোৱা চাৰিওফালে 4ডাল আছে, 1, 2, 3, 4। মুঠতে কেইডাল হ'ব তেতিয়াহ'লে? মুঠতে কেইডাল হ'ব বাহুৰ সংখ্যা? বাহুৰ সংখ্যা তোমালোকে পাবা মুঠতে 12ডাল। সেইকাৰণে আমি বাহুৰ সংখ্যা লিখিব লাগিব 12। তাৰপিছতে আহিলে শীৰ্ষবিন্দু সংখ্যা। শীৰ্ষবিন্দু কেনেকৈ মনত ৰাখিবা? ওপৰত আছে 4টা, 1, 2, 3, 4, আকৌ তলত আছে 4টা। ওপৰত 4টা আৰু তলত 4টা, মুঠতে কেইটা হ'ব? শীৰ্ষবিন্দু হ'ব 8টা।
আৰু এই ছবিটোৰ নাম কি হ'ব এই ছবিটোৰ নাম হৈছে এটা আয়তীয় ঘনক গতিকে নামটো লিখিব লাগিব আয়তীয় ঘনক তেতিয়াহ'লে আমি এই ছবিটো পালো এটা ত্ৰিমাত্ৰিক চিত্ৰ হয় তলৰ সংখ্যা পালো আমি 6খন পালো কেনেকৈ পালো ওপৰত এখন তলত এখন সোঁফালে এখন বাওঁফালে এখন আগফালে এখন পাছফালে এখন মুঠতে 6খন বাহুৰ সংখ্যা পালো আমি 12টা শীৰ্ষবিন্দু 8টা আৰু এই ছবিটোৰ নাম হৈছে আয়তীয় ঘনক এবাৰ আমি পিছৰ ছবিটো চাওঁ আহা এই ছবিটো দ্বিমাত্ৰিক নে ত্ৰিমাত্ৰিক এই ছবিটোত মাত্ৰ দিশ আৰু প্ৰস্থ আছে সেইকাৰণে এই ছবিটো হ'ব এটা দ্বিমাত্ৰিক চিত্ৰ তাৰপিছত ইয়াত তল যদি চোৱা ইয়াত তল মাত্ৰ এখন আছে 1 লিখিব লাগিব বাহু কেইটা আছে আমি সহজে হিচাপ কৰিব পাৰিম 1 2 3 4 5 বাহু আছে 5টা শীৰ্ষবিন্দু 5টা আছে 1টা 2টা 3টা 4টা 5টা শীৰ্ষবিন্দু লিখিবা 5টা আৰু এই ছবিটোৰ নাম হৈছে পঞ্চভুজ যেহেতু ইয়াতে 5টা বাহু আছে 5টা বাহুৰে আগুৰা ক্ষেত্ৰক কোৱা হয় পঞ্চভুজ বুলি গতিকে এই ছবিটোৰ নাম লিখিব লাগিব পঞ্চভুজ তেতিয়াহ'লে এই ছবিটো হৈছে দ্বিমাত্ৰিক বস্তু তল পালো এখন বাহু আছে 5টা আৰু শীৰ্ষবিন্দু আছে 5টা এইবাৰ আমি চাম আহা ইয়াৰ পিছৰ ছবিটো এই ছবিটোত তোমালোকে মন কৰা এই ছবিটোত মাত্ৰ দিশ আৰু প্ৰস্থ আছে সেইকাৰণে এই ছবিটো হৈছে এটা দ্বিমাত্ৰিক বস্তু ইয়াত যদি তলৰ সংখ্যা হিচাপ কৰা মাত্ৰ এখন তল আছে 1 লিখিব লাগিব বাহু কেইটা আছে হিচাপ কৰি চোৱা 1 2 3 4 5 6 7টা বাহু আছে 7টা সেইকাৰণে 7 লিখিব লাগিব শীৰ্ষবিন্দু হিচাপ কৰি চাওঁ আহা শীৰ্ষবিন্দু হিচাপ কৰিলে আমি পাম 1 2 3 4 5 6 7 শীৰ্ষবিন্দু আছে 7টা শীৰ্ষবিন্দু লিখিব লাগিব 7 আৰু এই ছবিটোৰ নাম তোমালোকে যেটো 7টা বাহু আছে গতিকে তাক তোমালোকে সপ্তভুজ বুলি ক'ব পাৰা নতুবা তোমালোকে ইয়াক কাঁড়চিন যেহেতু এডাল কাঁড়চিন নিচিনা দেখিছে গতিকে ইয়াক তোমালোকে কাঁড়চিন হিচাপেও নাম লিখিব পাৰা তেতিয়াহ'লে দেখিলো যে ছবিটো হৈছে দ্বিমাত্ৰিক তল আছে এখন কাষ আছে 7টা শীৰ্ষবিন্দু 7টা আৰু ছবিটোৰ নাম হৈছে কাঁড়চিন বা সপ্তভুজ এই ছবিটো চাওঁ আহা এই ছবিটোত তোমালোকে দিশ প্ৰস্থ আৰু উচ্চতা তিনিটা বস্তু দেখিবলৈ পাইছা কাৰণ ছবিটো আমি দেখিয়ে গম পাইছো তলত এখন পিঠি আছে আৰু তাৰ পিছতে কি হৈছে ওপৰলৈ এনেকৈ বাহুবোৰ ওপৰলৈ উঠি গৈছে গতিকে এই ছবিটো হ'ব এটা ত্ৰিমাত্ৰিক বস্তু সেইকাৰণে তোমালোকে ইয়াৰ নাম লিখিব লাগিব ত্ৰিমাত্ৰিক কেইখন তল আছে আমি হিচাপ কৰি চাওঁ আহা তলৰ সংখ্যা হিচাপ কৰিবলৈ প্ৰথম তোমালোকে একেবাৰে তলত থকা তলখন চোৱা তলত এখন তল আছে এখন তল হয় তাৰ পিছতে মন কৰা এই তলখনত যেহেতু 4টা কাষ আছে প্ৰতিটো কাষৰ পৰা এখনকৈ তল ওপৰলৈ উঠি গৈছে আমি কি দেখিলো যে ইয়াতে তলৰ তলখন আমাৰ এনেকৈ দেখিবলৈ পাইছো আৰু ইয়াৰ প্ৰতিখন তলৰ পৰা এডালকৈ কি হৈছে তল ওপৰলৈ উঠি গৈছে তেতিয়াহ'লে মুঠতে কেইখন তল হ'ব তলত আছে এখন আৰু ওপৰলৈ উঠি যোৱা তল আছে 4খন কেনেকৈ 4খন আছে 4টা কাষতে এখনকৈ তল কি হৈছে ওপৰলৈ উঠি গৈছে 4টা কাষৰ পৰা এখনকৈ 4খন উঠি গৈছে আৰু তলত এখন তল আছে মুঠতে কেইখন হ'ব 4 একে 5খন তল গতিকে তলৰ সংখ্যাত লিখিব লাগিব 5 এবাৰ আমি হিচাপ কৰিম বাহুৰ সংখ্যা যদি তোমালোকে চোৱা দেখিবলৈ পাবা বাহুবোৰ মন কৰিবা বাহুবোৰ তোমালোকে চাই যোৱা তলত আছে 4ডাল বাহু আছে হিচাপ কৰি চাওঁ আহা 1 2 3 4 4ডাল বাহু আছে আৰু ওপৰলৈ 4ডাল আছে 1 2 3 4 তলত 4ডাল ওপৰলৈ উঠি যোৱা 4ডাল 4 4 8 গতিকে বাহুৰ সংখ্যাটো হ'ব 8 এবাৰ আমি চাম শীৰ্ষবিন্দুৰ সংখ্যা হিচাপ কৰিলে আমি পাম 1 2 3 4 4টা কাষত 4টা আছে আৰু ওপৰলৈ এটা আছে শীৰ্ষবিন্দুৰ সংখ্যা হ'ব 5টা আৰু এই ছবিটোক কোৱা হয় পিৰামিড বুলি গতিকে নামটো লিখিব লাগিব পিৰামিড তেতিয়াহ'লে আমি দেখিলো এই চিত্ৰটো হৈছে এটা ত্ৰিমাত্ৰিক বস্তু কিয় ত্ৰিমাত্ৰিক হয় কাৰণ তলত এখন তল আছে তাৰ পৰা এই তলখনৰ পৰা ওপৰলৈ কিছুমান পিঠি ওপৰলৈ উঠি গৈছে সেইকাৰণে এইটো হ'ব এটা ত্ৰিমাত্ৰিক বস্তু তলৰ সংখ্যা আমি পালো একেবাৰে তলত এখন তল আছে আৰু তলখনৰ 4টা কাষৰ পৰা এখনকৈ তল ওপৰলৈ উঠি গৈছে গতিকে 4 একে 5খন তল আছে বাহুৰ সংখ্যা বিচাৰি পালো আমি 8টা শীৰ্ষবিন্দু আছে 5টা আৰু ছবিটোৰ নাম হৈছে পিৰামিড এবাৰ আমি চাওঁ হা একেবাৰে শেষৰ ছবিটো এই ছবিটো দ্বিমাত্ৰিক নে ত্ৰিমাত্ৰিক এই ছবিটোত মাত্ৰ দিশ আৰু প্ৰস্থ আছে কোনো অংশ বা কোনো পিঠি ওপৰলৈ উঠি যোৱা নাই সেইকাৰণে এই ছবিটো হ'ব এটা দ্বিমাত্ৰিক চিত্ৰ ইয়াতে তল আছে এখন গতিকে তল এখন লিখিব লাগিব বাহুৰ সংখ্যা যদি হিচাপ কৰোঁ আমি পাম 1 2 3 4 5 6 7 8 9 10 বাহুৰ সংখ্যা আছে 10টা শীৰ্ষবিন্দু হিচাপ কৰি চাওঁ আহা 1 2 3 4 5 6 7 8 9 10 শীৰ্ষবিন্দু আছে 10টা শীৰ্ষবিন্দুত লিখিব লাগিব 10
আৰু ছবিটোৰ নাম হৈছে তৰা বা দশভুজ। 10টা বাহু থকাৰ কাৰণে আমি তাৰ নামটো দশভুজ ক'ব পাৰোঁ, নতুবা ই হৈছে এটা তৰাৰ চিত্ৰ। গতিকে আমি দেখিলোঁ যে এই ছবিটো হৈছে এটা দ্বিমাত্ৰিক বস্তুৰ ছবি। তল আছে এখন, বাহুৰ সংখ্যা 10টা, শীৰ্ষবিন্দু 10টা আৰু নামটো হৈছে দশভুজ বা তৰা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটি ইমানেই আছিল। আজিৰ পাঠটি ইমানতে সামৰিছোঁ। নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। নমস্কাৰ।